নমস্কাৰ মই বৈকুণ্ঠ প্ৰিন্সে স্বাগতম জনাইছো টাইমছ নিউজ টুডেৰ আজিৰ অনুষ্ঠান মৰ্নিং লাইভলৈ আৰু আপোনালোকে নিশ্চয় যিসকলে এই অনুষ্ঠানটো আগতে এবাৰ চাইছে নিশ্চয় গম পাইছে যে আমাৰ লগত প্ৰত্যেক দিনাই একোজন নতুন ব্যক্তি থাকে সেই ব্যক্তিজন কোনোবা কণ্ঠশিল্পী নহয় কোনোবা অভিনেতা আৰু আমাৰ এই অনুষ্ঠানটোৰ প্ৰয়াস যে যিসকল কণ্ঠশিল্পীয়ে বহু কষ্টৰে সংগীত জগতখনৰ লগত জড়িত হৈ আছে তেওঁলোকক আমি ৰাইজৰ মাজত চিনাকি কৰি দিয়া আৰু আজি আমাৰ লগত উপস্থিত আছে এজন নৱপ্ৰজন্মৰ কণ্ঠশিল্পী অবিনাশ আমি অবিনাশক এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আৰু অবিনাশ যেহেতু আমাৰ এই অনুষ্ঠানটো অলপ বেলেগ ধৰণৰ আমি ৰাতিপুৱা সদায় যেহেতু এটা ভক্তিমূলক গীতেৰে আমাৰ এই অনুষ্ঠানটো আৰম্ভ কৰোঁ গতিকে তুমি এজন নতুন কণ্ঠশিল্পী বা সাংস্কৃতিক কৰ্মী বা সংগীতৰ লগত জড়িত এজন যুৱক গতিকে তোমাৰ পৰা প্ৰথম আমি এটা ভক্তিমূলক গীত শুনি তাৰ পাছত মই তুমি কোড গান শিকিছিলা বা কেনেকৈ ৰাইজক তুমি ক'ব বিচৰা গোটেই কথাবোৰ পাতিম এটা প্ৰথমে আমি তোমাৰ পৰা অকনমান ভক্তিমূলক এটা গীত শুনিব বিচাৰিছো ও যাদব উঠাবন মালি ত্রিজগতৰ প্ৰতিহে ও মাধৱ উঠাবন মালি ত্রিজগতৰ প্ৰতিহে ধন্যবাদ খুব সুন্দৰ যিসকলে এই মুহূৰ্তত অনুষ্ঠানটো চাই আছে নিশ্চয় গম পাইছে তেওঁ কণ্ঠ কেনেকুৱা মই বেলেগ ক'ব নালাগে এই যে তোমাৰ গান গোৱাৰ এটা হেঁপাহ জন্মিল কি কাৰণে ভাবিলা যে মই পঢ়া শুনাও কৰিম নিজৰ জীৱনটো মই আগুৱাই নিম তাৰ মাজতে মই মাজে মাজে গানো গাম বা ভৱিষ্যতে তেনেকুৱা এজন কণ্ঠশিল্পী হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে তুমি যত্ন কৰি আছা গতিকে কেনেকৈ তোমাৰ মনলৈ আহিল মানে কি ভাবিলা যে কাৰোবাক দেখি পেলাই মন গ'ল যে দেখিলো মোৰো কণ্ঠশিল্পী হ'বলৈ মন যায় মোৰো এনেকৈ গান গাব তেনেকুৱা মনত আছে নেকি ঠিক তেনেকুৱা নহয় বাৰু কথাটো মানে ধৰি লওক মানে মোৰ পাপা গান গাইছিলে আগতে তো পাপাই আগতে গান গাওঁতে ধৰি লওক ককাই আগতে তেনেকৈ এফৰ্টছ কৰিব পৰা নাছিল ধৰি লওক মানে ককাই মানে বেয়া পাইছিল মিউজিক বস্তু মানে ধৰি লওক গান মানে অলপ চাউণ্ড হৈ থাকে বেছি ধৰি লওক প্ৰেক্টিছৰ টাইমতো ড্ৰাম চাম বজাই থাকে ঘৰত আনি পেলাই তো মানে ককাই বেয়া পায় যে এইবোৰ বন্ধ কৰ তো পাপাক মানে ইমান ছাপৰ্ট নকৰে গান গাবৰ কাৰণে তাৰপিছত পাপাই মানে মোক পাপাই সেইটো কাৰণে মানে এতিয়া পাপাই যোনটো কমপ্লিট কৰিব নোৱাৰিলে ধৰি পাপাৰ যোনটো মন আছিলে ড্ৰিম এটা আছিল পাপাৰ তো পাপাই মোক ক'লে যে হেৰি যে তই গান গাম বুলি কৈছিলি তই গান গা মই যোনখিনি নোৱাৰিলোঁ সেইখিনি তই কৰিবি এনেকৈ ক'লে তো মই সেইখিনি মানে ঠিক পাপাৰ ফালৰ পৰাও সেইখিনি পালোঁ আৰু মই নিজে মানে সৰুৰ পৰাই জুবিনদাৰ গান শুনো জুবিনদাৰ গান শুনাৰ পিছত মানে মোৰো মন গ'লে গান শুনি ময়ো গান গাম জুবিনদাৰ নিচিনা গান গাম সেই তেনেকেই মানে ভাবিলোঁ মানে গান গাম তেনেকৈ মানে দেউতাকে এটা সময়ত গান গাইছিল আৰু সেই দেউতাকৰ এটা সপোন থাকি গ'ল আৰু প্ৰত্যেকজন মানুহে হয়তো অনুভৱ কৰে যে এজন ল'ৰাৰ আটাইতকৈ ডাঙৰ দায়িত্ব আৰু কৰ্তব্য হৈছে নিজৰ মাক দেউতাকৰ সপোনবোৰ পূৰণ কৰা সেই সপোনবোৰ পূৰণ কৰিবৰ কাৰণে অবিনাশে চেষ্টা চলাইছে যে দেউতাক কণ্ঠশিল্পী যদিও আছিল বহু মানুহে চিনি পোৱা নাছিল কিন্তু এতিয়া যিহেতু ডিজিটেল যুগ এতিয়া যিহেতু যথেষ্ট প্ৰচাৰ মাধ্যম আছে গতিকে তেওঁ নিজে চেষ্টা কৰিছে যে নিজৰ দেউতাকৰ সপোনটো পূৰাবৰ কাৰণে আৰু তোমাক মই এইখিনিতে ধন্যবাদ দিছোঁ যে দেউতাৰ সপোন পূৰাবৰ কাৰণে তুমি পঢ়া শুনাৰ মাজতে চেষ্টা কৰিছা কথা পাতি থাকিম তোমাৰ পৰা যিহেতু কেনেকুৱা ধৰণৰ এটা গান শুনাবা এতিয়া কি গান শুনাম বুলি ভাবিছা আৰু জুবিন গাৰ্গৰ বিষয়েও কথা পাতিম যিহেতু তুমি জুবিন গাৰ্গ ডাঙৰীয়াৰ নাম লৈছা জুবিন গাৰ্গৰ প্ৰতি তোমাৰ মৰম কেনেকুৱা কি কথা আমি গোটেই কথাখিনি পাতিম কিন্তু তাৰ আগতে আমি এটা গান শুনি ল'ম মই জুবিনদাৰ গান এটা গাম মানে জুবিনদাৰ গীতটো মোৰো বহুত প্ৰিয় গান গীতটো গাইছোঁ দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আইতাৰে সাধু তৰালি সৰা চোতাল সেয়াই লাগে আমাক নালাগে ওলোটা পৃথিৱী ও আমি এইচোন পৃথিৱী ভঙাৰু গঢ়াৰ সপোন নতুন
আনা ঘূৰাই আনা ধৰা নিভাধিয়া শেৱালি পাহিত দুভৰি থুনুক থানা সেয়াই লাগে আমাক নালাগে গোলোটা পৃথিৱী ও আমি এইচোন পৃথিৱী ভঙাৰু গঢ়াৰ সপোন নতুন ক খ গ ঘ আৰু ঙ পাতি গণিত আৰু কুঁহিপাত পঢ়ালা পঢ়ি আছো শিকালা শিকি আছো এতিয়া কিয় দিয়া মৰণ আঘাত বুৰঞ্জীৰে পাতো লুটিয়ালে আমাৰে মৰমে দিব সকীয়াই যদিহে আমাৰে অস্তিত্ব নাই তেনে বুৰঞ্জী কোনেও নেচায় touch your freedom grab it hold it and bring to your knees oh with you we all are with you we make the world shine like the sun we are the one ধন্যবাদ খুব সুন্দৰ মই মোৰ ফালৰ পৰা এটো মই তোমাক কলো খুব সুন্দৰ ধন্যবাদ আৰু যিসকলে চাই আছে সেইসকলে নিশ্চয় গম পাইছে যে অবিনাশে কিমান সুন্দৰ গান গায় আৰু এই গানটো একদম পিওৰ গান কিয় পিওৰ গান বুলি কৈছো যেহেতু আমি ইয়াত বাণীবদ্ধ কৰা নাই আৰু সম্পূৰ্ণ কিছুমানে অটো টিউন কৰি দিয়ে বা কিছুমানে মিউজিক বজাই দিয়ে মই সেই কাৰণে তোমাক এটা প্ৰয়াস কৰিছো যে এনেকৈ তুমি গানটো গাই ৰাইজক শুনা যাতে তোমাৰ পিওৰ ভয়েসটো শুনি কোনোবাই হয়তো তোমাক কেতিয়াবা গান গাবলৈ অফাৰ দি দিব পাৰে জুবিন গাৰ্গ যেহেতু জুবিন গাৰ্গ সকলোৰে প্ৰিয় মোৰো প্ৰিয় যথেষ্ট প্ৰিয় মোৰ মা দেউতাৰ পিছতেই মই জুবিন গাৰ্গক মোৰ হৃদয়ত স্থান দিছো তুমি কেনেকৈ ভাবা জুবিন গাৰ্গৰ ওপৰত জুবিন দা মানে কি ক'ম তেখেতৰ কথা জুবিন দা মানে ধৰি লওক মই নিজেও এতিয়া অল আছাম জুবিন গাৰ্গ ফেন ক্লাবৰ ধৰি লওক যিমান চব ডিষ্ট্ৰিক্টতে আছে আমাৰো তেজপুৰত এতিয়া তেজপুৰ জুবিনিয়ানছ বুলি এটা ফেন ক্লাব আছে চ' সেই ফেন ক্লাবটোৰ মানে মেম্বাৰশ্বিপত মই আছোঁ বাৰু জুবিন গাৰ্গৰ জুবিন দাৰ হৈ পেলাই কাম কৰোঁ ধৰি লওক দেৱালীত এবাৰ এতিয়া নেক্সট যোনটো প্লেনিং আছে ধৰি লওক সেই মানে দেৱালীত মানে দুখীয়া মানুহৰ ৰাস্তাৰ যোনবোৰ মানুহৰ আছে তাহাঁতক কাপোৰ বা কিবা খাদ্য দিব পৰা হয় বা মানে ফুলজাৰি বা কিবা দিব পাৰে সেইখিনি আমি মানে চবেই গোটাই পেলাই আমি গোটেই চবেই আমি ডিছকাছ কৰি পেলাই জুবিন গাৰ্গ ফ্ৰেণ্ড ক্লাবৰ হৈ পেলাই আমি মানে সেইখিনি দিম বুলি ভাবিছোঁ এইবাৰ আকৌ তো এই জুবিন দা আৰু মানে কি ক'ম তেখেতৰ মানে জুবিন দাটো গানৰ কাৰখানা বুলিয়ে ক'ব গ'লে তেখেতৰ পৰা গান প্ৰডিউচ মানে ওলাই থাকে নতুন নতুন চব নতুন নতুন সুৰ নতুন নতুন মানে লিৰিক্স চ' সেইকাৰণে জুবিন দাৰ আৰু এটা কাৰণে ভাল লগা হয় কাৰণ জুবিন দাৰ মানে লাইফত মানে যি মানে এভৰি চিটুৱেশ্যনক লৈ পেলাই গান মানে পোৱা যায় জুবিন দাৰ মানে গানত চ' সেইকাৰণে জুবিন দাৰ প্ৰিয় বুলি কওঁ জুবিন দাক ভাল লাগে জুবিন দাক কেতিয়াবা লগ পাইছানে পাইছোঁ জুবিন কি কোৱা জুবিন দাক মানে চব জুবিন দাটো আৰু বহুত ফ্ৰী হয় চবৰ লগতে তইকে আৰু আহিলি বহ এনেকুৱা টাইপৰ কিন্তু দাদাটো বহুত ফ্ৰী হয় দাদা জুবিন গাৰ্গক যেতিয়া তোমালোকে লগ কৰিবলৈ যোৱা বাধাৰ সন্মুখীন হোৱা নাই জুবিন গাৰ্গ লগ কৰিব নালাগে জুবিন দা এতিয়া ব্যস্ত আছে নাই গাৰ্ডছ মানে এবাৰ কি হ'ল জুবিন দাৰ 2017 জুবিন দাৰ বাৰ্থডে চেলিব্ৰেশ্যন গুৱাহাটী খাৰগুলিত মানে ঘৰত মানে লাষ্টলি নেকি না 2017 তাতে চ' আমি আমাৰ তেজপুৰ জুবিন গাৰ্গ ফেন ক্লাবৰ হৈ পেলাই আমি যেতিয়া গৈছিলোঁ তো তাত মানে তেতিয়া দাদা ভিতৰত আছিল কাৰণে আমাক মানে অলপ মানে গেটতে অলপ মানে হেৰি কৰিছিল যে নাই এতিয়া নাহিবি তেতিয়া দাদা ব্যস্ত আছে এনেকৈ বাট সিদিনাখন দাদাৰে মানে বাৰ্থডে হয় তো দাদাই আমাক মানে ইনভাইট কৰা মানে কৈছিল চব ফেন ক্লাবৰ মানুহবোৰ আহিব তো আমি তেনেকৈ গ'লোঁ তো তেতিয়া অকণমান কৈছিল আৰু যে নাই অলপ সময় ৰখিব লাগিব ৱেইট কৰিব লাগিব এনেকৈ একো নাই ৱেইট কৰাটো কি ডাঙৰ জুবিন দাৰ কাৰণে এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যিহেতু জুবিন গাৰ্গৰ কথা ওলাই আছে জুবিন গাৰ্গ সকলোৰে হিয়াৰ আমঠু সকলোৰে নয়নৰ মণি জুবিন গাৰ্গ আৰু যোৱা বছৰ যেতিয়া জুবিন গাৰ্গৰ বাৰ্থডে হৈছিল সেই সময়ত মই তালৈ নিজে গৈছিলোঁ মই অজস্ৰজন শ্ৰোতাক তাত লগ পাইছিলোঁ অজস্ৰজন জুবিন অনুৰাগীক লগ পাইছিলোঁ আৰু হাজাৰ হাজাৰ ল'ৰা আহি ৰৈ আছিল জুবিন গাৰ্গৰ কাৰণে ঘৰটোৰ সন্মুখত যিটো 0 মাইল নে কি বুলি কয় তাৰ সন্মুখত ৰৈ আছিলে জুবিন গাৰ্গক লগ পোৱাৰ হেঁপাহ আৰু
এই মঞ্চলৈ বা এই অনুষ্ঠানটোলৈ আমি যিমান কেইজন কণ্ঠশিল্পীক আমন্ত্ৰণ কৰি আনিছোঁ প্ৰায় সংখ্যক কণ্ঠশিল্পীৰ মুখতে এটাই কয় যে জুবিন গাৰ্গৰ গান শুনি শুনি আমি মানে সংগীতৰ যাত্ৰাৰ প্ৰতি আকৃষ্ট হৈছোঁ সেইটো খুবেই ভাল লক্ষণ আৰু জুবিন গাৰ্গৰ ফেন ক্লাবৰ যিসকল সদস্য এই মুহূৰ্তত চাই আছে আৰু মই বিশেষকৈ তোমালোকৰ যিটো এইটো পদক্ষেপ জুবিন ফেন ক্লাবৰ যে তেজপুৰ জুবিন ফেন ক্লাবে এটা আয়োজন কৰিছে যে দেৱালীৰ দিনা তোমালোকে যিসকল দৰিদ্ৰ আছে দৰিদ্ৰসকলক কাপোৰে বা খোৱা বস্তু যোগান ধৰিবা সঁচাকৈ এক উল্লেখনীয় পদক্ষেপ আৰু এয়াই নহয় জুবিন গাৰ্গ ফেন ক্লাবে বিভিন্ন সময়ত অসমৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰি আহিছে সেয়া হয়তো মই নকলেও সকলোৱে জ্ঞাত বাৰু বাকি কথা পাতিম বিহু আজিকালি বিহু গানবোৰটো অলপ বেলেগ হৈ গ'ল বেলেগ হয় তুমিতো গান শুনি আহিছা তুমি যেহেতু সৰুৰ পৰা তুমি এই যে সংগীত যে গান যে গাইছা ক'ৰবাত শিকিছানে শিকিছোঁ হয় মানে মই প্ৰাইভেটকৈ শিকিছিলোঁ মানে আমাৰ ঘৰৰ ওচৰতে মেম আছিলে মোৰ মেমৰ নাম তৰালী দাস তো তেখেতে মোক শিকাইছিলে তেখেতে মোৰ গুৰু আছিলে তো তেখেতে মানে 5 বছৰ কমপ্লিট শিকিলোঁ বাৰু বিচাৰত কৰিলোঁ বি এম এছ কৰিলোঁ হয় তাৰপিছত এম এছটো কৰিব থাকি গ'ল মেইন মানে মেট্ৰিক পাছ কৰাৰ পিছত কৰিব লাগে সেইটো তো মেট্ৰিক পাছ কৰাৰ পিছত গুৱাহাটী আহি যাব লগা হ'ল তাৰ মানে হোষ্টেল লাইফ তো হোষ্টেলৰ পৰা এনেকৈ টাইমটো দিব নোৱাৰিলোঁ তেনেকৈ শিকা সেইটো হোৱা নাই ঠিক আকৌ কৰিম বাৰু আকৌ গান মানে এইটো কমপ্লিট তৰালী মেমে যদি এই মুহূৰ্তত এই অনুষ্ঠানটো চাই আছে তৰালী মেমে নিশ্চয় গম পাইছে যে তেওঁ ষ্টুডেণ্ট আহি আজি এক অনুষ্ঠানত বহিছে যদিও তুমি খুব জনপ্ৰিয় নহয় কিন্তু সুৰটো জনপ্ৰিয় হ'ব বুলি মই বৰ বিশ্বাসী ধন্যবাদ শুনি পেলাই মোৰ তেনেকুৱা লাগিছে বাৰু যি নহওক বিহুৰ ওপৰত অকণমান কথা পাতোঁ যিহেতু তোমাৰ লগত মই বিহু পতা নাই বিহুবিলাক যে আজিকালি যে বিহু গানবোৰ হৈছে কি ক'বা তাৰ ওপৰত কেনেকুৱা ভাল লাগেনে শুনি বিহু গানটো ধৰি লওক জুবিনদাৰ বিহু বুলি যোনখিনি কয় সেইখিনি ধৰি লওক পিয়ৰ বিহু মানে ধৰি লওক বিহু বুলি ক'বলৈ অসমীয়াৰ মানে ধৰি লওক মেইন সংস্কৃতিটো ধৰি লওক তাতে আছে মানে জুবিনৰ গানত মানে গান বিহু বুলি ক'ব গ'লে মানে ফিলটো হয় বিহু বুলি তো আজিকালি ধৰক যোনবোৰ এতিয়া ৰেপ বিহু বুলি যোনবোৰ কয় মানে তুমি এইটো বুজাব বিচাৰিছা যে ৰেপ বিহু আৰু বিহুৰ মাজত এটা মানে বাকী বহুত কণ্ঠশিল্পীও ধুনীয়া ধুনীয়া গান গায় আমি এইটো ক'ব নোৱাৰে তোমাৰ প্ৰিয় শিল্পী হিচাপে মই তেখেতক লৈ কথা পাতি আছোঁ বা তুমি যাক ভাল পোৱা তুমি তাৰ কথাই ক'বা সেইটো তোমাৰ মত কিন্তু তাৰ বাহিৰেও বহুত কণ্ঠশিল্পী বৰ সুন্দৰ সুন্দৰ বিহুৰ কাম কৰি আছে যিবিলাকক চিনি নাপায় মানুহে বা তেওঁলোকৰ নাম ল'ব নিবিচাৰে গতিকে তেনেকুৱাও শিল্পী আছে চবৰে প্ৰিয় একোজন শিল্পী থাকে আৰু যাক ভগৱানৰ দৰে প্ৰাৰ্থনা কৰা হয় গতিকে তুমি বুজাব বিচাৰিছা যে ৰেপটো লগত আহি গ'লে বিহুটো মানে ধৰি লওক ৰেপ বস্তুটো এনেকুৱা হৈ যায় মানে আজিকালি যোনবোৰ ৰেপ বিহু বুলি কয় তাত বিহু বুলি যোনটো ৱৰ্ডটো আছে যদি বিহু ৱৰ্ডটো আছে ৰেপ বিহু চ' বিহুত যদি ধৰি লওক ঢোলটোৱে নাই মেইন যোনটো ঢোল চ' বিহুটোতো ধৰি লওক ঠিকেই বিহু বুলিয়ে কোৱা যায় বা ৰেপটোও গায় কিন্তু তাত ঢোল বস্তুটোৱে নাই ইলেক্ট্ৰনিক মেটেৰিয়েলছ যে চব মানে কৰা হয় তো সেইটো বিহু বুলি কোৱাটো নগ'ল ধৰি লওক সেইটো ৰেপ বিহু হয় ৰেপ বিহু বুলি মনা যায় কিন্তু ধৰি তাত যদি ঢোল নাই তাল নাই এইবিলাকৰ সংমিশ্ৰণে তুমি এটা মনতে ভাবিছা এইবিলাকৰ সংমিশ্ৰণে কেতিয়াবা আমাৰ অৰিজিনেল বিহুটো কিবা আঘাত সানিব পাৰে নেকি খুব সুন্দৰ তোমাৰ থিংকিংটো খুব মোৰ ভাল লাগিছে বা ৰাইজেও ভাল পাব তোমাৰ এই যে বিহু কথা পাতি আছোঁ তাৰ মাজতে যদি মই এটা বিহু গান শুনো তোমাৰ নিশ্চয় জুবিনৰ এটা বিহু গান গাইছোঁ মৰমত মাতিছোঁ তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি মৰমত মাতিছোঁ তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি কতেনো গৈ আছিলা বিচাৰি ফুৰালা কতেনো গৈ আছিলা বিচাৰি ফুৰালা জানো কিয়নো তুমি মোক বলিয়া কৰিলা সপোনত মৰমি আকাশে চাপি দি থকত কিয়নো যোৱা গয়া হাতৰি মৰম নোৱা কলোৱা হিয়া জোৰ হৈ নপৰা জানো মন মতলীয়া তোমাক দেখাৰ পৰা ধন্যবাদ খুব সুন্দৰ প্ৰত্যেকটো গানেই মই শুনি খুব ভালেই পাইছোঁ বহু
শিল্পীয়ে গানৰ লগত জড়িত হৈ আছে বহুতে বিহু গান কৰিছে কৃষ্ণমণি চুতীয়া কৃষ্ণমণি নাথ তেওঁলোকে যথেষ্ট দিন আজি এই যাত্ৰাটোৰ লগত জড়িত হৈ আছে খুব সুন্দৰ সুন্দৰ গান আমাৰ ইয়ালৈও বহুত কণ্ঠশিল্পী আহিছে যি সুন্দৰ সুন্দৰ বিহু গীত গায় আৰু ময়ো সেইটো ভাবোঁ যে তুমি যেনেকৈ ভাবিছা যাতে বিহুটো আমাৰ জীয়াই থাকক সদায় বিশ্বৰে বুকুত জিলিকি থাকক গতিকে তোমাৰ এই যাত্ৰাটো তুমি মানে কেনেকৈ আগবঢ়াই নিব বিচাৰিছা যাতে মানে মঞ্চত উঠিম হাতত টেটু কৰিম মানুহে হাই হেল্লো দিব তোমাৰ মন যায়নে যে তলৰ পৰা মঞ্চটো কৰিছা চাগে নাই ষ্টেজ প্ৰগ্ৰেমটো কৰিছোঁ বাৰু ষ্টেজ প্ৰগ্ৰেম কৰিছা ষ্টেজ প্ৰগ্ৰেম কৰিছোঁ মানে তেনেকুৱা বুলি নহয় মানে মোক গান এটা মানে মন আছে মানে ধৰি লওক পঢ়াটোতো কৰিবই লাগিব পঢ়াটো মাষ্ট বি কৰিবই লাগিব এইটো চ' সেইটো নহ'লে একো উপায় নাই তো সেইটো কৰাৰ পিছত ধৰি লওক মানে মিউজিকটো লাগে মোক মানে মই বিচাৰোঁ এইটো মোৰ কাৰণে লাগে মানে মই সেইটো কৰিব বিচাৰোঁ মানে এনেকুৱা নহয় যে মানে প্ৰথমতেই গৈ মানুহৰ মাজত মানে গৈ পেলাই ফেমাছ হ'ম ডাইৰেক্ট কাৰণ ডাইৰেক্টটো গৈতো কোনো ফেমাছ এনেকুৱা নহয় চ' সেইকাৰণে মানে এতিয়া কষ্ট কৰি আছোঁ মানে কৰিতো আছোঁ বাৰু কি হয় এতিয়া নাজানো গম নাপাওঁ সেইটো গান ৰেকৰ্ড কৰিছানে গান ৰেকৰ্ড বুলি নাই তেনেকৈ কৰা নাই মানে লিৰিক্স লিখিছোঁ নিজে লিৰিক্স লিখা হৈছে মানে ধৰি লওক নিজে টিউন কৰা নাই এতিয়ালৈকে কৰা নাই কৰিম বুলি ঠিক আছে তুমি আৰু যাতে আগুৱাই যোৱা আমি অনুষ্ঠান সামৰণি মাৰিম অলপ সময়ৰ পাছতেই অন্য এটা গান শুনি লওঁ যিহেতু আমাৰ এই ৰাতিপুৱা আমি গানেই শুনো প্ৰায় আমাৰ অনুষ্ঠানটোৱেই তেনেকুৱা গতিকে তুমি একদম একেবাৰে নৱপ্ৰজন্মৰ শিল্পী আৰু তুমি একেবাৰে নতুন শিল্পী বুলি মই তোমাক নকওঁ এজন সাংস্কৃতিক কৰ্মী বুলি ক'ম কণ্ঠ তুমি নিগৰাবৰ কাৰণে চেষ্টা কৰি আছা আৰু তুমি যিহেতু শিকি বুজি আহিছা গোটেই বিশাৰত লৈ আহিছা গতিকে মই ভাবোঁ তুমি যথেষ্ট আগুৱাই যাব যদি ৰাইজে মৰম দিয়ে ৰাইজৰ আশীৰ্বাদ অবিহনে পৃথিৱীত একোৱেই নাই গতিকে তোমাক যাতে ৰাইজে আশীৰ্বাদ দিয়ে মই এইটো কামনা কৰিছোঁ এতিয়া তোমাৰ পৰা এটা গীত শুনিম মই পাখি পাখি গানটো গান নিশ্চয় জুবিন দাৰ পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি জাকি মাৰি গৈ নাহা মেলি অহা পদূলি বুটলিয়ান লৰালি উৰি পাখি মেলি যাউৰি দেউতাৰ হাঁহিৰে আইৰ সতে উমলিম ৰ'দে বৰষুণে ধেমালি আজলি সিয়া বেলি উৰি পাখি মেলি যাউৰি জোনমণি ৰুণজোন তেতিয়া চকুত জোন নিভা যাবে গৰ টোপা টোপে সৰা সোণ সাঁতুৰি নাদুৰি এটি ৰাতি দিন খেলা লুকা চুলি নিজকে বিচাৰো কোন ৰঙা নীলা চিলা উৰি উৰি মনে খেলা এতিয়া কবিতা গানৰে খুলিতা অকলে বুকুতে চকুলো বুটলি পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি ধন্যবাদ খুব সুন্দৰ যিহেতু আজিকালি এটা ট্ৰেণ্ড চলি আছে যে ভাইৰেল হ'লেহে অনুষ্ঠানলৈ মাতে সেয়া যিয়ে ভাইৰেল নহওক ভাইৰেল হোৱাৰ পাছতেই আপুনি সেয়া বেয়া কামেই হওক বা সেয়া ভাল কামেই হওক এনেকুৱা কিছুমান পৰিৱেশ দেখিবলৈ পোৱা যায় মই ভাবোঁ যে এই যে আমাৰ গাঁৱে ভূঞে চুকে কাণে চহৰে নগৰে যে সোমাই থকা কণ্ঠশিল্পীসমূহ তেখেতসকলৰ এই সুৰবোৰ মিডিয়াৰ যোগেৰে হওক বা ৰাইজে বিভিন্ন প্ৰকাৰে তেওঁলোকৰ সুৰবিলাক যাতে ৰাইজে শুনিবলৈ পায় তাৰ ব্যৱস্থা কৰে সেইটো মোৰ সকলোলৈকে অনুৰোধ আৰু এই মুহূৰ্তত যিসকলে চাই আছে তুমি ফেচবুকত কি বুলি আছা অবিনাশ শইকীয়া গতিকে অবিনাশ শইকীয়াক আপোনালোকে ফেচবুকত ফ'ল' কৰিব আৰু লাইক কৰিব তেওঁ গান মাজে মাজে দি থাকিব আৰু আমিও আকৌ বহুদিনৰ পাছত অবিনাশক লগ পাম এই অনুষ্ঠানৰ মাজত আকৌ গান শুনিম তুমি নতুনকৈ এটা গান কৰা তোমাৰ গান ৰাইজে আঁকোৱালি ল'বই নিশ্চয় ল'ব তুমি যিহেতু ভালেই গোৱা আৰু তুমি শেষত কিবা গাব বিচাৰিবা নে হিন্দীয়ে হওক অসমীয়াই হওক কিবা গাব বিচাৰিবা নে শেষত
মই জুবিনাৰ লাষ্ট এটি গীত গাম মই গীতটো বহুত ভাল পাওঁ ঠিক মোৰ আছে নিজৰ প্ৰিয় গীত এইটো ঠিক আছে গানে কি আনে সুৰৰ সোপানে গানে কি খানে ডাৱৰৰ কানে কানে ৰামধেনু শিতানে শিতানে সুৰৰ সোপানে গানে কি খানে ডাৱৰৰ কানে কানে ধন্যবাদ খুব সুন্দৰ আমাৰ এই অনুষ্ঠানলৈ অহাৰ বাবে বহুত বহুত ধন্যবাদ দিছোঁ ধন্যবাদ তোমাৰ এই সংগীতৰ বৰ্ণিল যাত্ৰা যাতে আৰু আগুৱাই যাওক তোমাৰ গীত সকলোৱে শুনক এই কামনা কৰিছোঁ তোমাক আজি আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ আৰু দৰ্শক এইসকল এই সময়ত যিসকলে আমাৰ এই অনুষ্ঠানটো উপভোগ কৰি আছিলে তেখেতসকলক বহুত বহুত ধন্যবাদ জনাই মই বৈকুণ্ঠ প্ৰিন্সে আজিৰ অনুষ্ঠান মৰ্ণিং লাইভৰ পৰা বিদায় লৈছোঁ ধন্যবাদ